তো গাইজ এতিয়া আমি যাই আছো কোকৰাঝাৰ মহেশ মন্দিৰ। এতিয়া তাৰমানে আমি আহিছো যদি কোকৰাঝাৰ, তো ভাবিছো যে মহেশ মন্দিৰখন দেখুৱাই আহো, যে তাতে এটা শিৱ মন্দিৰ আছে ভালে, তো আগত যাই দেখুৱাম আমি। গাইজ আমি আহি পালোৱে কোকৰাঝাৰ মহেশ মন্দিৰত, আৰু আপোনালোকে দেখিব পাৰিছে এইখন হ'ল কোকৰাঝাৰ মহেশ মন্দিৰ। मेरे दिन में रातों में खामोशी में बातों में बादल के हाथों में भेजू तुझको ये प्यार तेरी याद हम सफर। মহেশ মন্দিৰটো মানে শিৱ মন্দিৰ আৰু এইটো কোকৰাঝাৰৰ। তো ভিতৰলৈকে যাম, বলক যামো। এটা শিৱ মন্দিৰ মূৰ্তি। এইখন হৈছে মেইন শিৱ মন্দিৰটো, তাৰমানে আপোনালোকে দেখিব পাৰি আছে ভিতৰত চাগে। তো সেৱাকাৰী লোক এওঁলোকো আহিছে মোৰ লগত। এও এটা হ'ল ব্লগাৰ। তো হৈ গ'ল চাগে আপোনালোকে মহেশ মন্দিৰখন। তো এতিয়া আমি যাম। মানুহবিলাক যেতিয়া পূজা হয় ইয়াতে আহি কিনি মানে অলপ অলপ ইয়াতে থাকে। ইয়াতে মানে বিয়া টিয়া হলে মেৰেজ টেৰেজ হলে ইয়াতে হয়। আৰু মানে ইয়াতে ইমান শ্ৰাবণ মাহত না ইমান পুৰা মানে একদম ভিৰ জমি যায় ইয়াতে। মানে ইয়াতে মানুহ থাকে। আৰু মানে মন্দিৰটো ইয়াতে মানে কোকৰাঝাৰতে বহুত ফেমাছ আছে। মানে আৰু এতিয়া মানে অলপ বন্ধ আছে, শ্ৰাবণ মাছটো নাই না, এইকাৰণে শ্ৰাবণ মাছ আহিলে পৰে বাহিৰৰ পৰা মানুহ আহে ইয়াতে। আচ্ছা, তো এই হ'ল কোকৰাঝাৰৰ এটা মানে চিনি নাপায় আপোনালোকে। তো আমি কোকৰাঝাৰত নতুন আহিছো আজি ফাৰ্ষ্ট। নাম হ'ল, আমাৰ নামটো বিশাল, আৰু মোৰো এটা ইউটিউব চেনেল আছে, নামটো বি ব্লগছ। আৰু মানে এইখিনি আহিলে ভাল লাগিল, কোকৰাঝাৰ আহিলে যিকোনো এইখানে মই দেখাই দি আছো মন্দিৰটো ভালকৈ চাই লওক। আচ্ছা, তাৰপিছত যেতিয়া মানে পূজা হয় ইয়াতে প্ৰসাদ বনোৱা হয়, আপুনি দেখি পাইছে আপুনি ইয়াতে তাৰমানে প্ৰসাদ বনোৱা হয়। আৰু মানে বাবাৰ যিটো মানে পূজা আছে মেইন, আৰু মন্দিৰটো বহুত কেইটা আছে। ইয়াতে হনুমান মন্দিৰ আছে, আৰু ইয়াতে মানে মন্দিৰটো কি হয় এইকাৰণে মানে এতিয়া মানে যেহেতু শ্ৰাবণ মাছ আহিলে না, আৰু ইয়াতে মানে মানুহখিনিয়ে বহুত আহি যায়। এতিয়া পূজা হৈ আছে ইয়াতে, আপুনি দেখিবলৈ পাইছে ইয়াতে পূজা হৈ আছে বৰ্তমান। তো গাইজ আপোনালোকে ভিডিঅ'খন চালে চাগে কোকৰাঝাৰৰ মন্দিৰখন। তো আমি এতিয়া যাম নেক্সট দুৰ্গা মণ্ডপত, তো ভিডিঅ'খিনি চাই থাকিব। আপোনালোকে দেখা পাইছে ইয়াতে হনুমান মানে বজৰংবলী আছে ইয়াতে। আচ্ছা আচ্ছা, আৰু ইয়াতে বজৰংবলীৰ পূজা হয়, যিহেতু বাবা মহাদেৱৰ পূজা হয়, আৰু ইয়াত মানে বজৰংবলীৰ পূজা হয়। আৰু মই আপোনালোকক কৈ আছো যে কোকৰাঝাৰত এটা বহুত ফেমাছ এইবাৰ দুৰ্গা পূজাত বনাইছে, এইটো দেখাবলৈ চেষ্টা কৰিম। এইটো মানে এইফালে বনাইছে, কেদাৰনাথ বনাইছে, একদম দেখিবলৈ একদম অৰিজিনেল নিচিনা দেখা যায়। আৰু মই যাইখিনি আপোনালোকে ভালকৈ এতিয়া মই লৈ যাই কিনি আছো, আৰু মই আশা কৰি আছো যে তেওঁ যেনে ভালখিনি আপোনালোকক কেদাৰনাথটো দেখাব পাৰে। দেখাবৰ চেষ্টা কৰিম বাৰু। এইটোৱে চলো বলক, তো মই কেদাৰনাথত যাওঁ এতিয়া। চাওক, এতিয়া আমি যাম কেদাৰনাথ মন্দিৰত, তো তাতে যাই ভিডিঅ'খিনি আৰম্ভ কৰিম। তো গাইজ আমি যাই আছো এতিয়া কোকৰাঝাৰ কেদাৰনাথ মন্দিৰত, আৰু তাতে যাই এতিয়া ভিডিঅ'খন কৰিম, আৰু আপোনালোকে চাই থাকক। এতিয়া বৰ্তমান আমি বহি আছো কাৰত, আৰু আমাৰ কাৰখনৰ নাম হ'ল BMW। চাব পাৰে আমাৰ আগত আছে দুজন, আৰু আমাৰ আগত এই দুজন আছে। এই দুজনক চাগে হাই হেলো নকৰে দে, বাদ দিয়ক। এতিয়া আমি যাই আছো কেদাৰ মন্দিৰ চাবলৈ। তো গাইজ আমি আহি পালোৱে প্ৰায়, আৰু আপোনালোকে দেখিব পাৰিছে ইয়াতে এটা দুৰ্গা মণ্ডপ আছে। আজি বহুত বৰষুণ হৈ আছে, আপোনাৰ চাব পাৰে। বৰষুণ হৈ আছে প্ৰায়, আৰু আমি যাই পামে প্ৰায় পালোৱে। তো ভিডিঅ'খন চাই থাকক, কেদাৰনাথ মন্দিৰটো আহিবই। তো গাইজ আমি ফাইনেলি পাই গৈছো কোকৰাঝাৰ কেদাৰনাথ মন্দিৰ, আৰু কোকৰাঝাৰ কেদাৰনাথ মন্দিৰটো দেখাই আছো। কোকৰাঝাৰ কেদাৰনাথ মন্দিৰ আমি বৰষুণৰ বাবে আগফালে যাই দেখাব পৰা নাই, কাৰণ ইয়াতে ভিৰো লাগিছে বহুত, আৰু আমি অলপমান পিছত যাম।
ভিতৰলৈকে আমি অলপমান পিছত যাম। দেখিবই পাৰিছে চাগে আপোনালোকে কেদাৰনাথ মন্দিৰখন এইটো। বৰষুণ অলপ কমিছে, আমি তো ভিডিঅ'টো আৰম্ভ কৰি আছো। এদিকে ফালে এইটো এনেকুৱা দেখিব পাৰিব আপোনালোকে। আপোনালোকে কোকৰাঝাৰ কেদাৰনাথ মন্দিৰটো চালে চাগে, আৰু কোকৰাঝাৰ মন্দিৰটো কেনেকুৱা লাগিছে, মণ্ডপটো কেদাৰনাথটো, তো কমেণ্টত নিশ্চয় জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আমাৰ ভিডিঅ'টো হ'ল নতুন হ'ল, তো আপোনাক দুৰ্গা মণ্ডপটো দেখাই আছোঁ। আৰু এইখন হৈছে কোকৰাঝাৰ মণ্ডপ কেদাৰনাথৰ। তো আগত আৰু আছে। তো এইটো হ'ল আমি এতিয়া কেদাৰনাথ মন্দিৰটো দেখালোঁ, প্ৰায় শেষে হ'ল। তো এইটো ভিডিঅ'টো বহুত লং হৈ যাব। তো এতিয়া আমি বেলেগ নেক্সট ভিডিঅ' আৰম্ভ কৰিম। তো চাই থাকিব, শেষে প্ৰায়। তো ঠিক আছে। हर तरफ ही फूल। और ये जगह फोटो खींचने के लिए बनाया गया है, मतलब डेकोरेशन मस्त किया है, एकदम मस्त वाला डेकोरेशन है एकदम। तो बस इस मंडप का वीडियो बस इतना ही। इसके बाद मिलते हैं नेक्स्ट मंडप पे। তো গাইজ আমি এতিয়া আহিছোঁ কোকৰাঝাৰ সুভাষপল্লী মণ্ডপত, আৰু ইয়াত কি কি বনোৱাইছে আৰু দেখাওঁ আমি ভালকৈ চাব আপোনালোকে। মণ্ডপত ঠিক সন্মুখত এইখন বনাইছে, আপোনালোকে দেখিব পাৰি আছে যে কাঠৰে পূৰা গোটেইখিনি কাঠৰ খৰিৰে বনাইছে তাৰমানে শিৱ মন্দিৰখন। এইটো চাই আছে, কাৰখনৰ বাবে ফুল দেখুৱাব পৰা নাই, যিহেতু আপোনালোকে দেখক। তো চাব পাৰিছে পূৰা খৰিৰে বনাইছে আৰু বনাইছে ঠিক। তো এতিয়া আমি ভিতৰলৈকে যাওঁ।